নমস্কাৰ মই শ্যাম সুন্দৰ আজিৰ এই ভিডিঅ'ত আপোনালোকলৈ স্বাগতম জনাইছো এটা ভাষাক জীয়াই ৰখাৰ দায়িত্ব শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলৰ কান্ধত থাকে শিক্ষানুষ্ঠানৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলৰ সেই ভাষাৰ ওপৰত বিজ্ঞানসন্মত হাতৰ আখৰ লিখন পদ্ধতিৰ সম্পৰ্কে কোনো ধাৰণাই নাথাকে তেন্তে তেওঁলোকে সেই ভাষাটো সংকটৰ পৰা কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে আজিৰ ভিডিঅ'ত আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন প্ৰয়োগ কৰি 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰ লগতে তিনটা স্বৰচিহ্ন কেনেকৈ সহজে লিখিব পাৰি তাৰে আলোচনা কৰিম 90 ডিগ্ৰী কোণৰ মাত্ৰা আখৰৰ লিখন পদ্ধতি শিকাৰ আগেয়ে আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন লিখন পদ্ধতি শিকাও এই চিনটো হৈছে 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন এই চিনটো হৈছে 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন এই 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰবোৰ লিখাৰ আগে 90 ডিগ্ৰী কোণৰ মাত্ৰা চিনটো লিখি অভ্যাস কৰিব লাগে এতিয়া 90 ডিগ্ৰী কোণৰ মাত্ৰা চিনৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি প্ৰথম বৈশিষ্ট্য হৈছে আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি আমি 12টা আখৰৰ উপৰিও 3টা স্বৰচিহ্ন অতি সহজে লিখিব পাৰি আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন ব্যৱহাৰ কৰি লিখা আখৰবোৰক 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰ বোলে তৃতীয় বৈশিষ্ট্য হৈছে আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ প্ৰতিটো আখৰ একে পাকে লিখিব পাৰি চতুৰ্থ বৈশিষ্ট্যটো হৈছে আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো আখৰৰ পূৰ্ণ মাত্ৰা হিচাপে ব্যৱহাৰ কৰা হয় আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো আখৰৰ আদি অংশ হিচাপে ব্যৱহাৰ কৰা হয় ষষ্ঠ বৈশিষ্ট্যটো হৈছে আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন ব্যৱহাৰ কৰি লিখা 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰবোৰ লিখন হৰতকীয়া হয় আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰবোৰক বিভিন্ন স্টেপ বা চৰণত সহজে লিখিব পাৰি হৰসৌটো 3টা স্টেপ দীৰ্ঘ 4টা স্টেপ ডডেৰৰ 2টা স্টেপ 3টা স্টেপ হ'ব 3টা স্টেপত আমি লিখিব পাৰো ডটো আমি 3টা স্টেপত লিখিব পাৰো টটো আমি 3টা স্টেপত লিখিব পাৰো ধটো আপনি 2টা স্টেপত লিখিব পাৰো ডডেৰটো আপনি 3টা স্টেপত লিখিব পাৰো প্ৰথম স্বৰটো আমি 2টা স্টেপত লিখিব পাৰো দ্বিতীয় স্বৰটো 3টা স্টেপত দন্তীয় নটো 2টা স্টেপত লটো 3টা স্টেপত দটো 3টা স্টেপ আকাৰটো 2টা স্টেপ হৰ্ষইকাৰ 3টা স্টেপ আৰু দীৰ্ঘইকাৰটো 3টা স্টেপত আমি সহজে লিখিব পাৰো হৰসৌ আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ফাৰ্ষ্ট ষ্টেপ হৈছে আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিনটো হৈছে ফাৰ্ষ্ট ষ্টেপ আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিনটো হৈছে ফাৰ্ষ্ট ষ্টেপ আৰু বাকি সেকেন্ড 2টা ষ্টেপ 3টা ষ্টেপত হৰসৌ আমি লিখিব পাৰো তাৰ পিছত হৰসৌ লিখিব পাৰিলে আমি 4টা আখৰ লিখিব পাৰো তাত দ্বিতীয়টো হৈছে আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ফাৰ্ষ্ট ষ্টেপ তাৰ পিছত ফাৰ্ষ্ট ষ্টেপ সেকেন্ড ষ্টেপ আৰু থাৰ্ড ষ্টেপ 3টা ষ্টেপত ট লিখিব পাৰি ট লিখিব পাৰিলে আমি 3টা আখৰ লিখিব পাৰো তাৰ পিছত হৈছে তৃতীয় আখৰটো হৈছে প্ৰথম স্বৰ আখৰটো লিখোতে আখৰৰ আদি অংশ প্ৰথম স্বৰ আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো হৈছে ফাৰ্ষ্ট ষ্টেপ সেকেন্ড ষ্টেপ 2টা ষ্টেপত আমি স্বৰটো লিখিব পাৰো দন্ত নটো লিখিব পাৰিলে লটো আমি লিখিব পাৰো দন্তীয় নটো লিখোতে ফাৰ্ষ্ট ষ্টেপ হৈছে 90 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন আৰু সেকেন্ড ষ্টেপ 2টা ষ্টেপত আমি লিখিব পাৰো তারপরে দটো লিখোতে দ আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিনটো হৈছে ফাৰ্ষ্ট ষ্টেপ সেকেন্ড ষ্টেপ থাৰ্ড ষ্টেপ 3টা ষ্টেপত আমি দ লিখিব পাৰো আকাৰটো আমি 2টা ষ্টেপত লিখিব পাৰো ফাৰ্ষ্ট ষ্টেপটো হৈছে আখৰৰ আদি অংশ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন
আকাৰ লিখিব পাৰি। এই চিন ব্যৱহাৰ কৰাৰ ফলত শব্দত থকা বৰ্ণবোৰৰ মাজৰ দূৰত্ব সমান অনুপাতত থাকে। নদী নলা উৎস, নদী সমান অনুপাতত থাকে। আখৰটো 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰিলে আখৰবোৰৰ মাজৰ দূৰত্ব সদায় সমান অনুপাতত থাকে। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানেই। নমস্কাৰ। জয় আই।